সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে আমি ঘোষণা কৰিছিলো যে UPSCৰ অসামৰিক সেৱা পৰীক্ষাৰ প্ৰিলিমছ পৰীক্ষাত অসমৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ব তেওঁলোকক মেইনছ আৰু ভাইভাৰ প্ৰস্তুতিৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই বিশেষ সমৰ্থন আগবঢ়াব। ইতিমধ্যে যোৱা 15 জুন তাৰিখে এই বৰ্ষৰ UPSC প্ৰিলিমছ পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰিছে আৰু অসমৰ যিসকল ছাত্ৰ ছাত্ৰী যুৱক যুৱতীয়ে UPSCৰ প্ৰিলিমছ পৰীক্ষাত এই বৰ্ষত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে তেওঁলোকক মেইনছ আৰু ভাইভাৰ প্ৰস্তুতিৰ কাৰণে 50,000 টকাকৈ এককালীন জলপানী প্ৰদান কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছো। 25 গৰাকী এনেকুৱা যুৱক যুৱতী ছাত্ৰ ছাত্ৰীক সদৌ অসম ছাত্ৰ সন্থাই এই জলপানী আগবঢ়াম আৰু সদৌ অসম ছাত্ৰ সন্থাৰ অফিচিয়েল ৱেবছাইট www.asu.org.in এই ৱেবছাইটত গৈ প্ৰিলিমছ উত্তীৰ্ণ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। 18 জুন তাৰিখে দুপৰীয়া 12 বজাৰ পৰা 24 জুন 2026 তাৰিখে নিশা 12 বজালৈকে এই আবেদন প্ৰক্ৰিয়া চলি থাকিব। সদৌ অসম ছাত্ৰ সন্থাৰ সপোন আৰু সংকল্প এটাই অসমৰ পৰা অধিক হাৰত UPSCত ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ব লাগে UPSCৰ অসামৰিক সেৱাৰ পৰীক্ষাত আৰু সৰ্বভাৰতীয় পৰীক্ষাত অধিক হাৰত অসমৰ ছাত্ৰ ছাত্ৰী বহাৰ এটা পৰিৱেশ ৰচনা কৰিব লাগে। এই ক্ষেত্ৰত আমি অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু অভিভাৱকত্ব কামনা কৰিছো।